আরে প্রবেশিনা ভর মাঝে বিশ্বামিত্র মুনি আরে গহি নগম ধীরে সনে মনে ভাবি গুনি আরে গহি নগম ধীরে সনে মনে ভাবি গুনি আরে কিবা হেতু যোগ্যতার হইবা আরে রাম হরি বুলা হরব জন আরে রাম হরি বুলা হরব জন বিশ্বর কল্যাণর বাবে মানব জাতির মঙ্গলর বাবে মহাযজ্ঞময় করিছিল আরম্ভ, কিন্তু অহংকারী মহাপাপী নবম দৈত্যর অত্যাচারত শান্তিৰে মহাযজ্ঞময় সম্পন্ন কৰিব পৰা নাই। এইভাবেই গভীর অরণ্যর মাঝ পালহি মোর মনে কৈছে এই স্থানত লবণৰ নহব প্ৰৱেশ। আৰম্ভ কৰো মহাযজ্ঞময় শান্তি মনেৰে। তপস্বী মহাযজ্ঞ ইয়াত কৰিব খুজিছ। চমৎকাৰ, অতি চমৎকাৰ। আজি লবণৰ বাবে তই বনে বনে কৰ পলায়ন। এই তপস্বী বন্ধ কৰ তহঁতৰ যাগযজ্ঞ। অসীম মনে যত যজ্ঞর সম্ভার তত লিখে আমাক করপণ। অসম্ভৱ লবণ, যজ্ঞ কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত যজ্ঞৰ সম্ভাৰ মইতো প্ৰদান কৰিব নোৱাৰো। খন্তেক অপেক্ষা কৰ, যথা সময়ত। অপেক্ষা 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 কদপিতো কৰিব নোৱাৰো। তুরন্তে যজ্ঞর সম্ভার দে আমাক। যজ্ঞৰ কাম নহলে সমাপন। পূৰ্ণাহুতি নিদিওঁ যদি ঈশ্বৰৰ নামত তোমাক কেনেকৈ দিম যজ্ঞৰ এই খন্তেক অপেক্ষা কৰ। পূৰ্ণাহুতি শেষ হলে যত মানে আছো যজ্ঞৰ সম্ভাৰ সকলো তোক কৰিম। ভাগ্যৰ চাতুৰিয়ে অযথা বিলম্ব ঘটাইছ তই লবণৰ কাৰ্য। পাখণ্ড এই লবণৰ কিমান
লবণ ও লবণৰ লবণৰ অত্যাচাৰত শান্তি মনে কোনো কাৰ্য মই কৰিব নোৱাৰো। যাওঁ মই প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ সমীপে জনাওগৈ সকলো বতৰা। দাদা বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহদ্বাৰে। যোৱা ভাই লৈ আহা মণিবৰক আদৰি সাদৰি। ভাল দাদা, আহক মণিবৰ। আহক আহক মণিবৰ, ৰঘু আমাৰ সেৱা গ্ৰহণ কৰ। চিৰঞ্জীৱী হব উঠা ৰঘুমণি। হে মণিবৰ, ৰঘুমণি কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য। বিশ্বপতি মণিবৰ, বিশ্বনাথ দয়াৰ সাগৰ ব্ৰহ্মাণ্ডৰ যত জীৱ সবাকেই কৰিছা পালন। সেইকাৰণে আহিলো প্ৰভু তোমাৰ পাশে। ৰাজ্যৰ মংগলৰ বাবে যতে যজ্ঞ কৰো আয়োজন, তাতেই লৱণ দৈত্যই কৰে লণ্ড ভণ্ড। নাপাওঁ তৰণে আমি দুৰাত্মা লৱণ দৈত্যৰ পৰা। সেইকাৰণে ৰঘুনাথ নিবেদিছো তজু চৰণ। মণিবৰ, বধ কৰি দুৰন্ত দৈত্যক দিয়ে যেন শান্তি তপবন বাসী। নকৰিব চিন্তা মণিবৰ, ৰঘু সেই দৈত্যক বধ কৰিবলৈ যাব মোৰ ভাতৃ শত্ৰুঘ্ন। দাদা ভাই শত্ৰুঘ্ন, দাদা যোৱা ভাই মণিবৰৰ সংগে বধ কৰি সেই দুৰন্ত দৈত্য শান্তি দিয়া তপবনবাসী। নিশ্চয় দাদা, বধিম সেই দুৰাত্মা দৈত্য। এতিয়া যাওঁ মই মণিবৰৰ সংগে নিশ্চয় দৈত্যৰ অনুসন্ধানত। বলক মণিবৰ, যুদ্ধ যাত্ৰাৰ কৰগৈ প্ৰস্তুত। দাদা ভাই, যোৱা ভাই। ৰঘুমণি মণিবৰ, শত ধন্যবাদ নিবেদিলো তোমাক। কৰিছো আশীৰ্বাদ অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তমান হওক চিৰকাল। আহা কুমাৰ। যাও, আমিও পলম নকৰি নিজ কৰ্তব্যৰ দিশে হওঁ ধাৱমান। হৰি আরে বখিস্থনা মেরে খ্যাতয়তি জ্ঞানী জনয়ারে বখিস্থনা
অযোধ্যা রাজা শ্রী রামচন্দ্রই প্রজাগণর কথা শুনি বিখৰ জিলে সীতা দেৱীক গভীৰ অৰণ্যৰ মাজত সীতাক বিসৰ্জন দিয়াৰ পাছত ৰামচন্দ্ৰৰ মনত নানা চিন্তা নানা দুখে মন অশান্ত কৰি তুলিছে। যাওঁ মই তেওঁৰ সমীপে সান্তনা বাণীৰে অশান্ত মন কৰোগৈ শান্ত। লবণ লবণ পলই পলাবি হেরো লবণ দুর্জন, পলালেও নিস্তার নাই আজি শত্রুঘ্নৰ হাতত। তই অধম পামৰ কিয় আহিছ প্ৰতিশতয়ে জ্বলন্ত গণি যা যা ঘূৰি যা তোৰ নিজ ৰাজ্যলৈ, নহলে নহলে তোৰ মিলিব মৰণ। আহ দুরাচার, লবণ সৈন্য কৰি পাতলাও আজি মেদিনীৰ ভাৰ। তেন্তে মূৰ্খ মানৱ প্ৰথম মাজে তোৰ যমৰ আলয়ে তেন্তে লাগিলে ঘূৰৰ শত্ৰুঘ্ন লাগিলে ঘূৰৰ শত্ৰুঘ্ন শ্ৰাৱণ হত যে মেঘৰ শ্ৰাৱণ হত যে মেঘৰ কতুক্ষণে লবণ দৈত্য ভাগৰি পৰিৰা ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা সৰ্বজনে ও হরি পরিথাক মূর্খ, এই শক্তি লৈ যুদ্ধ কৰ শত্ৰুঘ্নৰ হমে। যাওঁ বে মই মুনিবৰক জয়ৰ বতৰা জনাই নিজ ৰাজ্যলৈ গমন কৰোঁ।